নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু আদিৰ মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ পবিত্ৰ সদনৰ মাজত উত্থাপন কৰা বিধেয়কখন সদনৰ মতে কৃত্ৰিম বুদ্ধিমত্তা মানৱ জাতিৰ বাবে এক অভিশাপ। এই বিধেয়কখনক মই সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই যিখিনি কথা ক'বলৈ ওলাম সেইখিনি কথা মোৰ প্ৰতিষ্ঠ বন্ধুসকলে কৈ গ'ল, কিন্তু মই সেইখিনি কথা ক'ব লাগিব, কাৰণ সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক তেওঁলোকৰ যি ভুল মানসিকতাত বাস কৰি আছে সেইখিনি মই পৰিষ্কাৰ কৰিব লাগিব। চন 2025 30 ডিচেম্বৰ, স্থান গুৱাহাটী। সেইদিনাখন গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত এখন অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল, য'ত উপস্থিত আছিল আমি যিখন বিদ্যালয়ৰ প্ৰেক্ষাপটত তৰ্ক প্ৰতিযোগিতা কৰি আছোঁ সেইখন বিদ্যালয়ৰ মুখ্য সচিব ডক্টৰ নাৰায়ণ শৰ্মা ছাৰ, লগতে অসমৰ প্ৰখ্যাত নিউজ টিভি শ্ব' নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক, তাতে ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যলীল তালুকদাৰ দুগৰাকী দাদাই আখৰে এপ নামৰ এটি এপ লঞ্চ কৰিছে, যিটো এপৰ জৰিয়তে আমাৰ পূৰ্বতে যিসকল লোকে শিক্ষা বিদ্যালয়সমূহত যাব পৰা নাছিল, তেওঁলোকে অসমীয়া ভাষা ক'ব পাৰে কিন্তু লিখিব নোৱাৰে, সেই এপটোৰ জৰিয়তে তেওঁলোকে অসমীয়া ভাষা ক'লে অসমীয়া ভাষাত তেওঁলোকে সুন্দৰভাৱে যিকোনো এটা স্পীচ বা যিকোনো এখন স্ক্ৰিপ্ট তেওঁলোকে লিখি উলিয়াব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, মই ক'বলৈ আচলতে মোৰ মুখত সেই বাক্যষাৰ আনিবলৈ বেয়া লাগি আছে সেই দাদা দুজনৰ ক্ষেত্ৰত। সেই দাদা দুজনে যদি মন কৰিলে হয়, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি সমাজত বহুতো কুকাম কৰিব পাৰিলে হয় বা বহুতো মানুহৰ জীৱন ধ্বংস কৰিব পাৰিলে হয়, কিন্তু নহয় মাননীয় অধ্যক্ষ মহোদয়। তেওঁলোকে এখন ভাল সমাজত বাস কৰে আৰু এখন ভাল বিদ্যালয়ৰ পৰা লগতে ভাল মানসিকতাৰে তেওঁলোকে জীৱন যাপন কৰাৰ বাবে এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটোৰ সঠিক ব্যৱহাৰ কৰি ৰাইজৰ সুবিধাৰ্থে কাম কৰি ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে জুলাই মাহৰ একটি নিউজ কৈ গ'ল, যিটো নিউজত এগৰাকী মানুহক গ্ৰেপ্তাৰ কৰা হৈছিল, কাৰণ তেওঁ এগৰাকী ছাত্ৰী বা ছোৱালী যিকোনো হওক, তেখেতৰ অশ্লীল ভিডিঅ' এটা বাহিৰৰ ভিডিঅ'ৰ লগত তেখেতৰ মুখখন কানেক্ট কৰিছিল বা সংযোগ কৰিছিল। মাননীয় অধ্যক্ষ মহোদয়, এই ক্ষেত্ৰত মই ক'ব যাম যে মানুহজনৰহে ভুল। আমি যদি নিজে এটা ভুল কৰি বেলেগ মানুহক দোষী সাব্যস্ত কৰোঁ, সেয়া তেনেকৈ আমি গ্ৰহণ কৰিব নোৱাৰোঁ। ঠিক তেনেদৰে মানুহে ভুল কৰা ভুলৰ বাবে আমি কেনেদৰে মাধ্যমক আমি দোষাৰোপ কৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি কিহৰ বাবে আমাৰ হাতত থকা কুঠাৰখন আমাৰ ভৰিত মাৰি আছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি এটা সুন্দৰ সুবিধা পাইছোঁ, এই সুবিধাটো আমি ভাল মানসিকতাৰে ব্যৱহাৰ কৰি আমি অসমখনক ভাৰতৰ লগতে বিশ্ববাসীৰ লগতে ভাল মানসিকতাৰ প্ৰতিষ্ঠা কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, আমি আজিৰ সদনত উত্থাপন কৰা বিধেয়কখনৰ বিৰোধিতা কৰিছোঁ বাবে যে এই কথা নহয় যে আমি কৃত্ৰিম বুদ্ধিমত্তাৰ বেয়া ভাৱখিনিক আমি গ্ৰহণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এইটো কথা সঁচা যে কৃত্ৰিম বুদ্ধিমত্তাই আমাক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিছে, কিন্তু সন্মানীয় বিৰোধী পক্ষ চৰকাৰী পক্ষৰ সদস্যসকলে যিটো মানসিকতাত আছে যে আমি গৃহ কাৰ্যসমূহ ChatGPT বা Google Geminiৰ দৰে এপসমূহৰ দ্বাৰা সম্পাদিত কৰোঁ, এইটো বিশ্বাস কৰে, এইটো গ্ৰহণযোগ্য নহয়। কাৰণ আমাক কোনো বিদ্যালয়তে নকয় যে পাপা বা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কামসমূহ ChatGPTৰ জৰিয়তে বা Google Geminiৰ জৰিয়তে কৰিবা। আৰু মাননীয় অধ্যক্ষ মহোদয়, তেওঁলোকেও হয়তো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি আজি তেওঁলোকৰ স্ক্ৰিপ্টখন বা যিখিনি যুক্তি তেওঁলোকে গ্ৰহণ কৰিছে, কাৰণ এলন মাস্কেতো তেওঁলোকক ওচৰতে আহি কৈ যোৱা নাই যে মই এইখিনি কথা কৈছিলোঁ, গতিকে তেওঁলোকে নিশ্চয় ব্যৱহাৰ কৰিছে। সেয়েহে মই তেওঁলোকক ক'বলৈ বিচাৰোঁ, যি মানুহৰ লোন খাবা সেই মানুহৰ গুণ খাবা। গতিকে তোমালোকে, মই বিচাৰোঁ যে তোমালোকেও বিৰোধী পক্ষৰ আপত গ্ৰহণ কৰা আৰু আমি সকলোৱে ভাল মানসিকতাৰে আহি পিনে অসমখনক বিশ্ববাসীৰ দৰবাৰত অসমীয়া সংস্কৃতিক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৃত্ৰিম বুদ্ধিমত্তাৰ যোগেৰে লৈ যাব বিচাৰোঁ। আৰু তোমালোকে যিটো আখৰ এয়াৰ কথা, তেওঁলোকে যদি ভাবিছে এই কথাটো ভুল, সন্মানীয় আমাৰ ডক্টৰ নাৰায়ণ শৰ্মা ছাৰ সন্মুখতে বহি আছে, তেওঁক সুধিব পাৰে ভুল যুক্তি আপোনালোকে শুদ্ধ যুক্তি। আৰু মাননীয় অধ্যক্ষ মহোদয়, ক্ষমা বিচাৰিছোঁ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি শেষত এটা কথা ক'ব বিচাৰোঁ যে শংকৰদেৱেও 12 বছৰ বয়সত শিক্ষানুষ্ঠানত গৈছিল, টোলত গৈছিল, আৰু তেতিয়াহে তেখেতে ক খ অ আ শিকি পিনে কৰতল কমল কমলতল নয়ন কবিতাটি লিখিব পাৰিছে। গতিকে মই ভাবোঁ যে সকলোৱে ভাল মানসিকতাৰে কৃত্ৰিম বুদ্ধিমত্তাক আপোনাই
অসমখনৰ সংস্কৃতি অসমীয়া বিশ্ব দৰবাৰত জিলিকাবলৈ সক্ষম হয় আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত সকলোৰে মানসিকতা যে একে নাথাকে সেইটো সঁচা কথা কাৰণ যদি সকলোৰে মানসিকতা একে থাকিলে হয় আজি জুবিন গাৰ্গে অসমত একেবাৰে তেখেতৰ পূৰ্বৰ দৰে তেখেতে জীয়াই থাকিলে হয় ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় আৰু মহানগৰ